নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠানত আমি প্ৰতিটো খণ্ডত আপোনালোকৰ প্ৰশ্নোত্তৰ শিতান লৈছিলো লগতে এটা নিৰ্দিষ্ট বিষয় আপোনালোকৰ বাবে বাছনি কৰি সেই বিষয়টোৰ ওপৰত কিছুমান জানিবলগীয়া কথা বা আমি কৰা ভুলসমূহ কেনেকৈ আমি শুধৰণি কৰিব পাৰোঁ তাৰ বিষয়ে সমিধান আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই দি আহিছিলে আজিওতে আমাৰ ষ্টুডিঅ' মজিয়াত উপস্থিত আছে আহকচোন তেওঁ আজি আমাক কি দিহা দিয়ে সেই দিহাসমূহৰ বিষয়ে জানো অৰ্পণ দা নমস্কাৰ জনাইছো লগতে সুপ্ৰভাত অৰ্পণ দা যিহেতু আমি বহুতো বিষয়ৰ ওপৰত কথা পাতিলো দৰ্শকসকল যথেষ্ট উপকৃত হৈছে আজি আমি প্ৰশ্নোত্তৰ শিতানৰ আগে এটা কথা জানিব বিচাৰিম যে পানী আমাৰ সকলোৱে প্ৰয়োজন প্ৰথম প্ৰয়োজন পানী আমি পানী যিসকলৰ বৰিং আছে পানী তেওঁলোকৰ কথা বেলেগ সকলোৱেতো বৰিঙৰ সুবিধা কৰিব নোৱাৰে তেওঁলোকৰ কিছুমানৰ আমাৰ সাপ্লাই পানী আমি ব্যৱহাৰ কৰোঁ বহুতে এটা নিৰ্দিষ্ট সময়ত আহে তাৰ বাবে আমি সেই পানী সংৰক্ষণ কৰোঁ ৰিজাৰ্ভাৰত হয় বা বেলেগ ধৰণে আমি টেংকি নিজে সাজি পেলাই আমি সংৰক্ষণ কৰোঁ এতিয়া প্ৰথম কথাটো হৈছে যে আমি কোন ঠাইত কোন দিশত বা কি ধৰণে আমি পানী ৰিজাৰ্ভ কৰিব লাগে তাৰ দিশসমূহ তাৰটো অপকাৰিতাও আছে বা উপকাৰিতাও আছে সেইসমূহ আমাৰ যাতে দৰ্শকে জানিব পাৰে এতিয়া পানী যেটো আমি ৰিজাৰ্ভাৰ বুলি কওঁ হয় পানী তিনটা ধৰণৰ থাকে এটা থাকে আপোনাৰ আমি এটা টেংকি কিনি আনিলো আজিকালি বজাৰত কিনিবলৈ পায় চিন্তে মানে দাম বাঢ়ি আনি পেলাই আমি ঘৰত ৰাখিলো তাৰ পৰা যেতিয়া সাপ্লাই পানীটো আমি মাটিতে এটা ষ্ট'ৰ কৰিলো পাছত আমাৰ যেতিয়া দৰকাৰ হয় আমি লৈ থাকিম আৰু তাৰ পৰা আমি কেতিয়াবা ওপৰলৈ লৈ যাওঁ হয় আৰু এটা টেংকি দেখো আমি যেটো মানে মাটি খান্দি পেলাই তলত বনায় আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকি যে পানীটো আহিলে আন্ডাৰগ্ৰাউণ্ড ষ্ট'ৰ হ'ল তাৰ পৰা আমি ওপৰত তুলিলো হয় আৰু বহুতৰ ঘৰত দেখা যায় পানীটো আহিলে ডাইৰেক্ট ওপৰত তুলি ফাৰ্ষ্ট ফ্লোৰত বা ছটৰ ওপৰত বা ষ্টেণ্ড দি পেলাই আমি পানী টেংকি ষ্ট'ৰ কৰিলো যে ৰাতিপুৱা আহিলে সেই সময়তে আমি ষ্ট'ৰ কৰিলো গোটেই দিনটো চলিবলৈ তাৰ লিমিটেড আমি পানী খৰচ কৰোঁ আমি ধুনীয়াকৈ গোটেই দিনটো চলি যাওঁ হয় তিনটা টেংকিত মই ক'লো আৰু সকলো মানুহে যোনে বাস্তুৰ প্ৰতি অকণ জ্ঞান আছে বা বাস্তুক অলপ ফ'ল' কৰে আজিকালি মানুহে বাস্তু বহুত ফ'ল' কৰে মই দেখিছোঁ পানী বুলি কোৱাৰ লগে লগে সকলোৱে উত্তৰ পূব দিশলৈ গুচি যায় হয় উত্তৰ পূব দিশটো আমাৰ ঘৰখনৰ জলৰ দিশ তাত আমাৰ পানীৰ উৎসটো থাকিব লাগে পানীৰ উৎস মানে পানী বৰিং হয় টিউবৱেল পানী কুঁৱা হয় পুখুৰী আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংক পানীৰ উৎস য'ৰ পানীটো ওলায় কিন্তু পানীৰ উৎস বুলি ক'লে য'ৰ পানীটো ওলায় কিন্তু ক'ৰবাৰ পৰা পানী আনি পেলাই যিটো আমি ৰাখিম সেইটো উৎস নহয় আমি তাত ষ্ট'ৰ কৰিছোঁ জমা কৰিছোঁ সেইটো আপোনালোকে বুজি পোৱা এতিয়া আমি যিটো পানী জমা কৰোঁ সেইটো যদি আমি মাটি খান্দি পেলাই আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংক কৰোঁ তেতিয়া আমি ঘৰখনৰ উত্তৰ পূবত কৰিব পাৰোঁ সেইটো হ'ল মাটিৰ তলত খান্দি পেলাই আমি যিটো টেংকি বনাওঁ তাৰ পৰা বোলে আমাৰ পাইপত পানী আহিছে আমি ড্ৰামত ষ্ট'ৰ কৰোঁ বা এনেকৈ টেংকিত ষ্ট'ৰ কৰোঁ তেতিয়া আমি উত্তৰ পশ্চিম সেইফালে ষ্ট'ৰ কৰিলে ভাল আৰু যদি আমি ষ্টেণ্ড দি ৰাখোঁ তেতিয়াও পশ্চিম আৰু উত্তৰ পশ্চিমৰ ফালে আমি ৰখাটো ভাল এতিয়া মোক বহুতে প্ৰশ্ন কৰে যে আমি এটা দক্ষিণ পূব বা দক্ষিণত পানী ষ্ট'ৰ কৰিছোঁ আমাৰ কিবা প্ৰব্লেম হ'ব নেকি তেতিয়া মোক কয় যে আমাৰ পানী টেংকি আছে বুলি কয় তেতিয়া মই সুধোঁ যে আপোনালোকৰ পানী টেংকিটো মাটিৰ তলত আছে নে মাটিৰ ওপৰত আছে এতিয়া আজি আপোনালোকে বুজিব যদি দক্ষিণৰ ফালে আমাৰ পানী টেংকি আছে পানীটো যদি আমাৰ মাটিৰ তলত থাকে আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ হৈ থাকে তেতিয়া প্ৰব্লেম দিয়া দেখা যায় যদি আপোনালোকে মাটিৰ ওপৰতে আমি পানীটো ৰাখিছোঁ তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয় কাৰণ আমি আগতে কওঁ আৰু বহুত মানুহে শুনি ভয় খাই যায় যে দক্ষিণৰ ফালে পানী থাকিলে ঘৰত প্ৰব্লেম হয় এতিয়া ময়ে কওঁ মোক শুনিয়ে বহুতে ভয় খাই যায় মই ভয় খোৱাকৈ নকওঁ বা কথাবোৰ এতিয়া দক্ষিণৰ ফালে যদি আমাৰ পানী টেংকি মাটিৰ তলত থাকে তেতিয়া প্ৰব্লেম হোৱা দেখা যায় মাটিৰ যদি ওপৰত আপোনালোকৰ পানী টেংকি আছে তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নাই এতিয়া দিশটো হ'ল আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংকি যদি আমাৰ ঘৰত আছে বা বনাম বুলি ভাবিছোঁ সেইটো আমাৰ উত্তৰ আৰু পূবলৈকে আমি বনাব পাৰোঁ অভাৰগ্ৰাউণ্ড মাটিৰ ওপৰত যদি ৰাখিব পাৰোঁ তেতিয়া উত্তৰ পশ্চিম আৰু পশ্চিমত বেছি ভাল হয় দক্ষিণৰ ফালে থাকিলেও কোনো প্ৰব্লেম দিয়া দেখা নাযায় আৰু যদি আমি ষ্টেণ্ড দি পেলাই ছটৰ ওপৰত পানী টেংকি ৰাখোঁ সেইটো আমি ঘৰখনৰ সদায় উত্তৰ পশ্চিম আৰু পশ্চিমত ৰখাটো ভাল হয় সেইটোৱে হয় ধন্যবাদ অৰ্পণ দা আজি নিশ্চয় এই কথাখিনি পাতিম এইটো আপোনালোকে আজি ক্লিয়াৰ হৈ যাব পাৰিব যে কোনটো টেংকি আমি ক'ত ৰাখিম নিশ্চয় আৰু কোনটো টেংকি আমাক প্ৰব্লেম কৰিব হয় সেইটোৱে ধন্যবাদ অৰ্পণ দা আজি তেন্তে আমি অনুষ্ঠানৰ প্ৰশ্নোত্তৰ শিতানলৈ আহিছোঁ দীপালী দাস বাইদেৱে লিখিছে
আমাৰ ঘৰৰ মানুহজনৰ লগতে মোৰ ল'ৰা দুটাৰো খুব খং ল'ৰা দুটাই মোৰ কথা অলপো নুশুনে কি কৰিব লাগিব জনাবচোন এতিয়া ভাটো হ'ল কি যোনে প্ৰশ্নটো সুধিছে হয় নাম ক'ব নালাগে আৰু যোনে প্ৰশ্নটো সুধিছে কিছুমান কথা নিজেও অলপ কন্ট্ৰল হ'ব লাগে যে মই বেছিকে লাগি আছো নেকি বা প্ৰথম তেনেকৈ আমি তাৰপৰা বাস্তুসন্মত এখন ঘৰত যদি আমাৰ ঘৰখনৰ দক্ষিণ পশ্চিমৰ ফালে পাকঘৰ থাকে বা দক্ষিণ পশ্চিমৰ ৰুমটোত আমাৰ লাইট সেউজীয়া কালাৰ থাকে বা পিংক কালাৰ থাকে তেতিয়া সকলোৰে মাজত মনোমালিন্য হোৱা দেখা যায় দক্ষিণ পশ্চিম দিশটোত আমি গুৰুত্ব দিব লাগিব সদায় আমাৰ ঘৰখনৰ 16টা দিশ থাকে দক্ষিণ পশ্চিম দিশটো আমাৰ ৰিলেশ্যনশ্বিপৰ দিশ তাত আমাৰ মেৰিড কাপলছ থাকিলেও কেতিয়াবা যদি সেউজীয়া কালাৰ আহি যায় ডন হোৱা দেখা যায় সেইকাৰণে কওঁ দক্ষিণ পশ্চিমত আমাৰ পাকঘৰ হ'ব নালাগে দক্ষিণ পশ্চিমত আমাৰ টয়লেট হ'ব নালাগে কিন্তু পাকঘৰ মানে কি অগ্নি ৰিলেশ্যনশ্বিপৰ জোনত অগ্নি বা পাকঘৰ মানে গেছটো আমি জ্বলাই দিওঁ আৰু দক্ষিণ পশ্চিমত আমাৰ টয়লেট হ'ব নালাগে দক্ষিণ পশ্চিম দিশটো আমাৰ ৰিলেশ্যনশ্বিপৰ দিশ তাত যদি এটা টয়লেট আছে টয়লেট মানে কি আমাৰ ফ্লাছ আউট হৈ থাকে আমাৰ টয়লেটত ফ্লাছ কৰি থাকোঁ না ফ্লাছ আউট হৈ থাকে সেইকাৰণে ৰিলেশ্যনশ্বিপ বেয়া হোৱা দেখা যায় আপুনি যিটো প্ৰশ্ন সুধিছে আপুনি আপোনালোকৰ ঘৰত দক্ষিণ পশ্চিমৰ ৰুমটোত যদি আপোনালোক সেউজীয়া কালাৰ আছে নিয়ে চাব আৰু পিংক কালাৰ আছে নিয়ে চাব যদি আছে সলাই পেলাই ক্ৰীম বা লাইট য়েল্লো কালাৰ কৰি দিব যদি পাকঘৰ আছে তলত য়েল্লো টাইলছ পাৰিব আৰু যদি টয়লেট আছে টয়লেটৰ চাৰিওফালে হালধীয়া টেপ লগাব দ্বিতীয়টো প্ৰশ্ন কৰিছে অঞ্জলি দাস বাইদেৱে বাথৰুমত থোৱা নিমখখিনি বাথৰুমৰ পৰা ঘৰৰ পশ্চিম ফালে পেলাব পাৰিম নেকি ঘৰৰ পশ্চিম পূব নহয় বাথৰুমত থকা নিমখখিনিয়ে আমাৰ ঘৰখনৰ সবচে আমি বেয়া কামটো মাথো লেতেৰা কামটো সো নিগেটিভিটি টানে আৰু বাথৰুমৰ পৰাই খুব নিগেটিভিটি আপুনি এটা কাৰণ কৰিব বাথৰুমটো যদি খোলা থাকে আপুনি সেই ৰুমটো সোমাই গম পাব যে বাথৰুমৰ দৰ্জাখন খোলা আছে অশান্তি লাগিছে আমি কাৰণে বাথৰুমৰ দৰ্জাখন সদায় মাৰি থওঁ তাৰমানে বাথৰুমৰ নিগেটিভখিনি আপোনাৰ আমাৰ সল্ট নিমখে নিগেটিভিটি চাক কৰে সো সেইখিনি আমি কেতিয়াও ঘৰৰ ভিতৰত পেলাব নালাগে পূবেই হওক পশ্চিমেই হওক আৰু কাৰো ঘৰত বা বাৰীত পেলাব নালাগে কেলে সেইটো নিগেটিভ এনাৰ্জি সেইটো আমি ক'ত পেলাব লাগিব সেইটো হ'ল এটা ড্ৰেইনত পেলাব লাগিব কাৰণ ড্ৰেইনৰ পানী আমাক কোনেও ইউজ নকৰে ড্ৰেইনৰ পানীটো গৈ পেলাই ড্ৰেইনৰ জেগাতে পৰেগে সেইকাৰণে আমি সদায় ড্ৰেইনত পেলাব লাগে নিজেও ভালকে থাকিব লাগিব নিজেও ভালকে থাকিব লাগে আপোনাৰ ভালটো হৈ বেলেগৰ অনিষ্ট হ'ব নালাগে সেইকাৰণে ড্ৰেইনত পেলাব লাগে আহিছোঁ তৃতীয়টো প্ৰশ্নলৈ লিখিছে অঞ্জন শৰ্মাই ৰাতিপুৱা শুই উঠি ঘৰৰ পিছফাল দেখিলে বহুতে বেয়া বুলি কয় কথাষাৰ কিমান দূৰ সত্য আপোনাৰ মতামত জনাব লগতে তাৰ পৰামৰ্শ দিব পিছফাল বুলি কথা নাই ঘৰৰ পৰা ওলাই আমাৰ ঘৰখনৰ মই সেইটোৱে আজি দুটা খণ্ড আগত কৈছিলোঁ নেকি আমি ঘৰখন যেনেকৈ আগফালে ফুলনি কৰোঁ পিছফালখনো চফা চিকুণ কৰি থাকিব লাগে পিছফাল বুলি ক'লে বহুতৰ বেয়া লেতেৰা থাকে তাৰমানে শুই উঠি আমি এটা ভাল বস্তু দেখিলে সদায় ভাল লাগে আপুনি সদায় মন কৰিব শুই উঠি এটা ভাল পৰিৱেশ আমি যেতিয়া ফুৰিবলৈ যাওঁ ধুনীয়া জেগা দেখিলোঁ মনটো ভাল লাগে নাই একেধৰণে আমি যেতিয়া ঘৰৰ পৰা শুই উঠোঁ আমাৰ আগফালে হওক বা আপুনি পিছফালে ওলক পিছফালৰ চোতালখনো যদি আমি চফা কৰি ৰাখোঁ ধুনীয়া কৰি ৰাখোঁ আপোনাৰ মনটো ভাল লাগিব যিটো বস্তু দেখি আপোনাৰ মনটো ভাল লাগিব এতিয়া পৰীক্ষালৈ মানুহ যেতিয়া ওলাই যায় ল'ৰা ছোৱালী মানুহে বাল্টিং এটাত পানী অলপ ফুল কেলে থয় কেলে মনটো ভাল হৈ যাব লাগিব হয় নাই কওক চাউল থয় সেইকাৰণে তেনেকৈ শুই উঠাৰ লগে লগে এইটো আগফাল পিছফাল বুলি নহয় পিছফালো যায় পিছফালখন যদি চফা চিকুণ হয় আপোনাৰ মনটো ভাল লাগিব হয় ধাৰ্মিক নীতি নিয়মৰ লগতে আমি কিছুমান বৈজ্ঞানিক নীতি নিয়ম বৈজ্ঞানিক কাৰণো আমি গুৰুত্ব দিব লাগিব জানো স্বাস্থ্যসন্মতৰ বাবে অৰ্পণদা আহিছোঁ আন এটি প্ৰশ্নলৈ লিখিছে মঞ্জু মালিয়ে আমাৰ টয়লেটটো উত্তৰ পূব দিশত পৰিছে কিবা অসুবিধা হ'ব নেকি উত্তৰ পূবত টয়লেট থাকিলে অলপ প্ৰব্লেম দিয়া দেখা যায় যদি সেই ঘৰত আপোনালোকে 8 বছৰ 10 বছৰ থাকিলে আপোনালোকৰ প্ৰব্লেম হোৱা নাই তেতিয়া গম পাব যে আপোনালোকৰ উত্তৰ পূবত নাই কাৰণ আপোনাৰ 7-8 বছৰত মানুহৰ প্ৰব্লেম দিয়া দেখা যায় আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম দিছে আপোনালোকে সেই টয়লেটটো আপোনালোকে চেঞ্জ কৰি উত্তৰ পশ্চিমলৈ লৈ যাব উত্তৰ পশ্চিম হয় আহিছোঁ অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ লিখিছে প্ৰদীপ দত্তই ঘৰৰ দক্ষিণ পশ্চিম দিশত পাকঘৰ আছে আৰু উত্তৰ পশ্চিম দিশত টয়লেট আছে ভালনে বেয়া এতিয়া উত্তৰ পশ্চিমৰ টয়লেটে কোনো ধৰণৰ প্ৰব্লেম নকৰে দক্ষিণ পশ্চিমৰ ফালে আমাৰ পাকঘৰ থাকিলে অলপ প্ৰব্লেম দিয়া দেখা নাই সেইটো হ'ল আপোনাৰ যদি মই আজি এইখনতে কৈছিলোঁ কাৰণ দক্ষিণ পশ্চিম দিশটো আমাৰ ৰিলেশ্যনশ্বিপৰ দিশ তাত যদি পাকঘৰ থাকে পাকঘৰ মানে আমি জুই জ্বলাওঁ গেছতে হওক আমি অগ্নি থাকিলে ৰিলেশ্যনশ্বিপত অলপ প্ৰব্লেম হোৱা দেখা যায় কিন্তু একো কৰিব নালাগে পাকঘৰটো চিম্পলি হালধীয়া ৰং কৰক বজাৰলৈ গৈ পেলাই দুখন হালধীয়া টাইলছ কিনি আনক গেছটো দাঙি গেছৰ তলত হালধীয়া টাইলছ দুখন ৰাখি দিয়ক আৰু ৰুমটো পাকঘৰটো আপোনালোকে য়েল্লো কালাৰ কৰি দিয়ক গোটেই ঘৰৰ প্ৰব্লেম চল্ভ একেবাৰে সৰু সৰু সাধাৰণ হয় মানুহে বাস্তু বুলি ক'লে বহুতে ঘৰ ভাঙিব লাগে বুলি ভাবে ঘৰ ভাঙিব নালাগে ৰেমিডি কৰিলে উপায় হৈ যায়
ধন্যবাদ অৰ্পণ দা দৰ্শকসকলৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু ধন্যবাদ শুভকামনা আপোনালৈ থাকিলে আমি পুনৰ আন এটি খণ্ডত লগ পাম প্ৰিয় দৰ্শকসকল আপোনালোকৰ অনুষ্ঠানটো চাই কেনে পাইছে জনাব আৰু লগতে যিসমূহ প্ৰশ্ন থাকে আমালৈ লিখি ৰাখিব যিমান পাৰোঁ আমি আপোনালোকৰ প্ৰশ্নসমূহ ল'ম আৰু সমাধান দিব আপোনালোকৰ বাস্তৱিক সদায় আপোনালোকৰ মাজত আছে অৰ্পণ দা আজিলৈ আহোঁ পুনৰ লগ পাম আন এটি খণ্ডত আপোনাৰ লগতে দৰ্শকসকলক আজি ধন্যবাদ জনাইছোঁ